বাথৌ ধৰ্মৰ তেওঁলোকৰ কি কয় ধৰ্মীয় মানে আপোনাৰ পালন কৰাৰ ক্ষেত্ৰত মানে কিছুমান সজাগতা এইটো লৈ তেওঁলোকে এটা সভা অনুষ্ঠিত কৰিছে। গতিকে লাগে মাজে মাজে আমাৰ মানে কি কয় মানুহ জাতিটোৱে কিছুমান নিজৰ ব্যস্ততাৰ কাৰণে ধৰ্ম পালনৰ ক্ষেত্ৰত কেতিয়াবা অলপ অৱহেলা হৈ যাব খোজে, কেতিয়াবা পাহৰি যাব খোজে, গুৰুত্ববিলাক কমি যাব খোজে। সেইটোৰ কাৰণে আমাৰ ধৰ্মগুৰু ধৰ্ম প্ৰাৰ্থনা কমিটিবিলাকে তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক লয়। তো আজি বাথৌ ধৰ্মৰ ক্ষেত্ৰত কেনেকৈ ধৰ্মটো দৈনন্দিন জীৱনটো ভালদৰে পালন কৰি যাব পাৰে আৰু ধৰ্মক যাহাতে কোনেও মানে কি কয় পালন কৰাৰ ক্ষেত্ৰত অৱহেলিত নকৰে আৰু তাৰ কাৰণে ধৰ্মৰ প্ৰয়োজনীয়তা এইবিলাকৰ ওপৰত ইয়াতে আলোচনা ধৰ্মগুৰুসকলক লৈ ফালে। গতিকে মই আশা কৰোঁ এই অনুষ্ঠানবিলাকৰ জৰিয়তে নিশ্চয়কৈ আমাৰ মানুহবিলাকে নিজকে মানে ধৰ্ম আমিতো মানৱ জাতি, গতিকে মানৱ ধৰ্মৰ মানে ক্ষেত্ৰত অলপ হ'লেও মানে আইডিয়া এটা পাব, জীৱনটোত নিজকে সংশোধন কৰি ল'ব পাৰিব আৰু মানে ধৰ্মৰ প্ৰতিদি আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চয় ইয়াৰ পৰা স্পৃহা পাব। ধৰ্ম ধৰ্মান্তৰ এইটো ভালহে, মানুহে ধৰ্মৰ প্ৰতি গৈছে, বেলেগ ধৰ্ম লৈছে এইটো বেলেগ কথা, কিন্তু এটা সময়তো ধৰ্ম মানুহে মানে কি কয় গুৰুত্বই নোহোৱা হৈ গৈছিলে, কিন্তু এতিয়া পুনৰ চবে ধৰ্মৰ বিচাৰিছে, ধৰ্মৰ মানুহবিলাকে সক্ৰিয় হৈছে। আজি বাথৌ ধৰ্ম বড়োসকলকতো তেনেকুৱা দেখাই পোৱা নাছিলে, এই কেইবছৰমানত যিটো দেখি আছে। গতিকে ধৰ্মৰ দ্বাৰা আমাৰ লাভটো কি হয়, আমি নিজৰ মানৱ মানে জাতিৰ যিটো আমাৰ কি কয় তোমাৰ কৰ্তব্য আৰু আমি কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰৰ হ'ব লাগে, আমি আনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকৈ চবৰ লগত মিলি থাকিব পাৰোঁ, ডাঙৰক কেনেকৈ ৰেচপেক্ট কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে আৰু চবে মানে কেনেকৈ এজনে আনজনক প্ৰয়োজনটোত সহায় কৰিব লাগে, সেইবোৰ কথা ধৰ্মৰ দ্বাৰাহে পাব পাৰে। আজি ভাগৱত পাঠ এটাৰ পৰা বহুখিনি জ্ঞান পাব পাৰে। তো তেনেকুৱা ধৰণৰ ধৰ্মৰ দ্বাৰাহে এতিয়া হ'বগৈ। এতিয়া চব আমাৰ সংবিধানে আছে, আমাৰ জ্ঞানী মানুহ আছে, আমাৰ চৰকাৰৰ দ্বাৰা চব হ'ব পাৰে, কিন্তু চৰকাৰত থকা মানুহবিলাকে ভাল আৰু বেয়া এই বিষয়টোতো মানে আপোনাৰ মানে কি কয় সদায় লক্ষ্য কৰিব লাগিব আৰু সেইটোৰ আধাৰত সদায় ভালৰ কাৰণে চিন্তা কৰি কাম কৰিলেহে হ'ব। আৰু তাৰ কাৰণে ধৰ্মটো প্ৰয়োজন না, BTC ভাল হ'ব লাগে, চবে ইয়াত মানে চব ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব লাগে। গতিকে BTCৰ মানুহটো BTCতে চব ভৱিষ্যত আৰু ইয়াৰ পৰাতো বাহিৰত একো নহয়। আমাৰ সংবিধানৰে নিয়ম প্ৰশাসনিক ব্যৱস্থা, তো প্ৰশাসনিক ব্যৱস্থাত আহি BTCৰ এতিয়া সুকীয়া প্ৰশাসনিক ব্যৱস্থা হৈ গ'ল। তো সুকীয়া প্ৰশাসনিক ব্যৱস্থা যদি হয়, BTCয়ে নিজে BTC অঞ্চলটো উন্নয়ন কৰি ল'ব লাগিব। নহয় চোৱা, এই গুৰুৰ দায়িত্বটো ল'ম বুলি লোৱা বস্তু নহয়। কোনো লিখা পঢ়া জানিলেও, ডিগ্ৰী থাকিলেও, কোনোবা চাৰ্টিফিকেট দিলেও কেতিয়াও আমাৰ দেশত দেশ পৰিচালনা কৰা, পঞ্চায়ত পৰিচালনা কৰাৰ তুমি মানে কি কয় কৰ্তৃত্ব তুমি পাব নোৱাৰে। গতিকে এইটোতো ৰাইজে ডিচাইড কৰিব, ইয়াত নিৰ্বাচন হ'ব, নিৰ্বাচনৰ দ্বাৰাহে চব হ'ব, ব্যক্তিগতভাৱে কোনেও একো কৰিব নোৱাৰে। গতিকে সুধিছে কাৰণে মই কৈছোঁ, মোৰ তেনেকুৱা একো নাই, চবৰে মংগল হ'ব লাগে, চবৰে ভাল হ'ব লাগে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।